দ্ৰব্যৰ বজাৰ ভাৰসাম্যতাৰ বিষয়ে আলোচনা কৰিম। অৰ্থনীতিখনৰ প্ৰকৃত উৎপাদন, নিয়োগ, বিনিয়োগ, সঞ্চয় এইবিলাক হৈছে অৰ্থনীতিৰ প্ৰকৃত উপাদান বা চলক। এই উপাদানবিলাকৰ মানৰ বিষয়ে উপাদানবিলাকৰ লগত জড়িত বজাৰখনেই হৈছে দ্ৰব্যৰ বজাৰ। আৰু এই দ্ৰব্যৰ বজাৰ ভাৰসাম্যতা দেখুওৱা হয় IS ৰেখাৰ যোগেদি। সঞ্চয় বিনিয়োগ ৰেখাৰ বা বিনিয়োগ সঞ্চয় ৰেখাৰ জৰিয়তে দ্ৰব্যৰ বজাৰ ভাৰসাম্যতা প্ৰদৰ্শন কৰা হয়। গতিকে IS ৰেখা হৈছে যে বিভিন্ন সুদৰ হাৰৰ লগত জড়িত, বিভিন্ন সুদৰ হাৰৰ লগত সংগতি থকা আয়ৰ স্তৰ সূচোৱা ৰেখাডালেই হৈছে IS ৰেখা। বিভিন্ন সুদৰ হাৰত যি পৰিমাণৰ ভাৰসাম্য আয় হয় নিৰ্ধাৰণ হয়, সেই তাকেই দ্ৰব্যৰ বজাৰত আচলতে প্ৰদৰ্শন কৰা হয়। যি কি নহওক, এতিয়া দ্ৰব্যৰ বজাৰৰ ভাৰসাম্যতা যিহেতু IS ৰেখাই দেখুৱায় বা IS ৰেখাৰ জৰিয়তে দ্ৰব্যৰ বজাৰৰ ভাৰসাম্যতা দেখুওৱা হয়, গতিকে সেই ভাৰসাম্য চৰ্তনো কি? দ্ৰব্যৰ বজাৰ এখনে ভাৰসাম্য ব্যৱস্থাত উপনীত হ'বৰ কাৰণে কি চৰ্ত পূৰণ হ'ব লাগিব? গতিকে এতিয়া হ'ল দ্ৰব্যৰ বজাৰ ভাৰসাম্যতাৰ চৰ্তটো হৈছে অৰ্থনীতিখনৰ মুঠ আয় আৰু মুঠ ব্যয়ৰ সমতা। অৰ্থনীতিখনৰ মুঠ আয় আৰু মুঠ ব্যয়ৰ সমতা স্থাপনৰ পূৰ্বে আমি জানিব লাগিব যে অৰ্থনীতিখনৰ মুঠ আয় কিদৰে গঠন হয়, অৰ্থনীতিখনৰ মুঠ ব্যয় কিদৰে গঠিত হয়। অৰ্থনীতিখনৰ মুঠ আয় হৈছে অৰ্থনীতিখনত উৎপাদিত দ্ৰব্যৰ সমমূল্যৰ আয় সৃষ্টি হয়, যিখিনি আকৌ উপভোগ আৰু সঞ্চয়ত ব্যয় হয়। অৰ্থাৎ টোটেল ইনকাম ইজ ইকুৱেল টু কনজাম্পশ্যন এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ। তাৰমানে অৰ্থনীতিখনৰ মুঠ আয় সেই পৰিমাণৰ ব্যয়, যি পৰিমাণৰ ব্যয় অৰ্থনীতিখনে উপভোগ আৰু সঞ্চয়ত ব্যৱহাৰ কৰে। আনহাতে টোটেল এক্সপেণ্ডিচাৰ বা অৰ্থনীতিখনৰ মুঠ ব্যয় হৈছে দুটা দিশত দুটা দিশ লৈ গঠন হয়, দুটা দিশৰ ব্যয়ক লৈ গঠিত হয়। সেই দুটা হৈছে কনজাম্পশ্যন এক্সপেণ্ডিচাৰ আৰু ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ। অৰ্থাৎ অৰ্থনীতিখনৰ মুঠ ব্যয় উপভোগৰ ক্ষেত্ৰত ব্যয় ব্যৱহাৰ হয় আৰু বিনিয়োগ দ্ৰব্য উৎপাদনৰ ক্ষেত্ৰত ব্যয় হয়। গতিকে দ্ৰব্যৰ বজাৰ ভাৰসাম্য চৰ্ত হ'ল E ইজ ইকুৱেল টু Y, অৰ্থাৎ টোটেল এক্সপেণ্ডিচাৰ ইজ ইকুৱেল টু টোটেল ইনকাম। আৰু তাক যদি আমি সৰলীকৃত কৰোঁ তেনেহ'লে গম পাম যে এইটো E ইজ ইকুৱেল টু মানে টোটেল এক্সপেণ্ডিচাৰ ইজ ইকুৱেল টু কনজাম্পশ্যন এক্সপেণ্ডিচাৰ প্লাছ কনজাম্পশ্যন এক্সপেণ্ডিচাৰ প্লাছ ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ, আৰু টোটেল ইনকাম ইজ ইকুৱেল টু কনজাম্পশ্যন এক্সপেণ্ডিচাৰ প্লাছ ছেভিংছ। আৰু তাক যদি আমি সৰলীকৃত কৰোঁ সমীকৰণটো, তেতিয়া আমি পাম যে দ্ৰব্যৰ বজাৰৰ ভাৰসাম্যতাৰ কাৰণে মুঠ আয় আৰু মুঠ ব্যয়ৰ সমতা লাগিব। আৰু তাক যদি সৰলীকৃত কৰোঁ তেনেহ'লে অৰ্থনীতিৰ দ্ৰব্যৰ বজাৰ ভাৰসাম্যতাৰ কাৰণে বিনিয়োগ আৰু সঞ্চয়ৰ সমতা স্থাপন হ'ব লাগিব। দ্ৰব্যৰ বজাৰ ভাৰসাম্যতাৰ কাৰণে অৰ্থনীতিখনৰ মুঠ আয় আৰু মুঠ ব্যয়ৰ সমতাৰ প্ৰয়োজন। অৰ্থাৎ মুঠ আয় হ'ল অৰ্থনীতিখনত উৎপাদিত দ্ৰব্য সামগ্ৰীৰ সমমূল্যৰ আয়, যিটো উপভোগ ব্যয় আৰু সঞ্চয়ত ব্যৱহাৰ হয়। আনহাতে ব্যয় হৈছে অৰ্থনীতিখনৰ মুঠ ব্যয় হৈছে উপভোগ ব্যয় আৰু বিনিয়োগ ব্যয়ৰ সমষ্টি। গতিকে আমি যদি এই মুঠ আয় আৰু মুঠ ব্যয়ৰ সমতাৰ যিটো সমীকৰণ, তাক যদি আমি সৰলীকৃত কৰোঁ তেনেহ'লে আমাক লাগিব বিনিয়োগ আৰু সঞ্চয়ৰ মাজৰ সমতা। আৰু এতিয়া সঞ্চয় আৰু বিনিয়োগৰ মাজৰ সমতা ইনভেষ্টমেণ্ট ইজ ইকুৱেল টু ছেভিংছ হ'ব লাগিব। ইনভেষ্টমেণ্ট ইজ দ্য ফাংচন অফ R, অৰ্থাৎ সুদৰ হাৰৰ ওপৰত বিনিয়োগ নিৰ্ভৰশীল বা সুদৰ হাৰ আৰু বিনিয়োগৰ মাজত এক ঋণাত্মক সম্পৰ্ক আছে, যাৰ বাবে যদি সুদৰ হাৰ বাঢ়ে তেনেহ'লে বিনিয়োগ কমিব, আৰু যদি সুদৰ হাৰ কমে তেনেহ'লে বিনিয়োগ বাঢ়িব। ঠিক আনহাতে সঞ্চয় আৰু আয়ৰ মাজত আকৌ ধনাত্মক সম্পৰ্ক আছে। যদি আয় বাঢ়ে তেনেহ'লে সঞ্চয় বাঢ়িব, আৰু যদি আয় কমে তেনেহ'লে সঞ্চয় কমিব, আৰু যদি আয় বাঢ়ে সঞ্চয় বাঢ়িব। আৰু এই ইনভেষ্টমেণ্ট আৰু ছেভিংছ সমান যেতিয়া হ'ব, তেতিয়াই অৰ্থনীতিখনত মুঠ আয় আৰু মুঠ ব্যয় সমান হ'ব আৰু দ্ৰব্যৰ বজাৰত ভাৰসাম্যতা আহিব। এতিয়া অৰ্থনীতিবিদজনে এই সঞ্চয় আৰু বিনিয়োগৰ সমতা, যিটো আয় আৰু ব্যয়ৰ সমতাৰ যোগেদি যি ভাৰসাম্য স্থাপনৰ দ্ৰব্যৰ বজাৰ আৰু মুদ্ৰাৰ বজাৰ ভাৰসাম্যতাৰ যোগেদি স্বতঃস্ফূৰ্তভাৱে যি সাধাৰণ ভাৰসাম্য অৱস্থাৰ
নিৰূপণৰ বিষয়ে যি ব্যাখ্যা আগবঢ়াইছে IS আৰু LMR হিচাপে তাত তেওঁ সেই এইটো কথা বিচাৰিব তেওঁ বক্তব্য এইটো হৈছে যে তেওঁ এইটো কথা প্ৰতিপন্ন কৰিব খুজিছে যে দ্ৰব্যৰ বজাৰ আৰু ভাৰসাম্য মুদ্ৰাৰ বজাৰৰ মাজত এক পৰস্পৰ নিৰ্ভৰশীলতা আছে দুয়োখন বজাৰ সম্পূৰ্ণ পৃথক নহয় অৰ্থাৎ মুদ্ৰাৰ বজাৰে দ্ৰব্যৰ বজাৰক প্ৰভাৱিত কৰে বা দ্ৰব্যৰ বজাৰে মুদ্ৰাৰ বজাৰক প্ৰভাৱিত কৰে এতিয়া ইনভেষ্টমেণ্ট ইজ দ্য ফাংচন অফ আৰ ইনভেষ্টমেণ্ট সুদৰ হাৰৰ ফলন গতিকে কিন্তু সুদৰ হাৰ হ'ব দ্ৰব্যৰ বজাৰৰ চলক নহয় সুদৰ হাৰ হৈছে মুদ্ৰাৰ বজাৰৰ চলক এই মুদ্ৰাৰ বজাৰৰ চলক সুদৰ হাৰৰ ওপৰত বিনিয়োগ নিৰ্ভৰশীল বা বিনিয়োগ আৰু সুদৰ হাৰৰ মাজত ঋণাত্মক সম্পৰ্ক আছে গতিকে অৰ্থনীতিবিদজনে এই যিটো তেওঁৰ তত্ত্বটোৰ মূল বক্তব্য যে দুয়োখন বজাৰৰ মাজত সমন্বয় সাধন কৰি তেওঁ সাধাৰণ ভাৰসাম্য অৱস্থালৈ আহিছে দুয়োখন বজাৰৰ ভাৰসাম্যতাৰ যোগেদি তেওঁ সাধাৰণ ভাৰসাম্যতা প্ৰতিষ্ঠা কৰিছে যাৰ দ্বাৰা সুদৰ হাৰ আৰু ভাৰসাম্য আয় অৰ্থনীতিখনত প্ৰতিষ্ঠা হৈছে এতিয়া সেই সংযোগ স্থাপন কৰা চলক দুটাই হৈছে দুয়োখন অৰ্থনীতিৰ মাজত সংযোগ স্থাপন কৰা সমন্বয় সাধন কৰিব পৰা ঘটোৱা চলক দুটাই হৈছে ইনভেষ্টমেণ্ট আৰু ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ সুদৰ হাৰ আৰু বিনিয়োগৰ যোগেদি তেওঁ দুয়োখন অৰ্থনীতিৰ মাজত দুয়োখন বজাৰৰ মাজত সম্পৰ্ক স্থাপন কৰিছে আৰু সম্পৰ্ক স্থাপন কৰি দুয়োখন ভাৰসাম্য বজাৰৰ ভাৰসাম্যতাৰ যোগেদি স্বতঃস্ফূৰ্তভাৱে অৰ্থনীতিত সাধাৰণ ভাৰসাম্য প্ৰতিষ্ঠা হৈছে য'ত ভাৰসাম্য সুদৰ হাৰ আৰু ভাৰসাম্য আয় নিৰ্ধাৰণ হৈছে আৰু এই কথাৰ পৰা আমি এতিয়া সৰলীকৃত ৰূপত এই কথা ক'ব পাৰোঁ যে দ্ৰব্যৰ বজাৰ ভাৰসাম্যতাৰ কাৰণে আমাক লাগে সঞ্চয় আৰু বিনিয়োগৰ মাজৰ সমতা কিয়নো সঞ্চয় আৰু বিনিয়োগ যদি সমান হয় ছেভিংছ ইজ ইকুৱেল টু যদি ইনভেষ্টমেণ্ট হয় তেতিয়াই দ্ৰব্যৰ বজাৰত ভাৰসাম্য হয় এতিয়া সেইটোকে আৰু সেই যদি দ্ৰব্য বজাৰত ভাৰসাম্য হয় তেতিয়াহ'লে আমি সেই দ্ৰব্যৰ বজাৰৰ পৰা আমি IS ৰেখা এডাল আহৰণ কৰিব পাৰোঁ ইনভেষ্টমেণ্ট আৰু ছেভিংছ ৰেখা এডাল আহৰণ কৰিব পাৰোঁ যি কি নহওক মূলতঃ ইনভেষ্টমেণ্ট ইজ ইকুৱেল টু ছেভিংছ বা সঞ্চয় আৰু বিনিয়োগৰ সমতাৰ যোগেদি আমি দ্ৰব্যৰ বজাৰত কিদৰে ভাৰসাম্য লাভ কৰিব পাৰি কিদৰে IS ৰেখাডাল আহৰণ কৰিব পাৰি তাক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিম আৰু IS ৰেখা আহৰণৰ বাবে যিটো চিত্ৰ অংকন কৰা হয় তাত 4টা চিত্ৰ অংশ অন্তৰ্ভুক্ত কৰিব লগা হয় এতিয়া আমি ইয়াত দেখিছোঁ যে A, B, C আৰু D 4টা চিত্ৰ আছে A চিত্ৰত দেখুওৱা হৈছে ৰেট অফ ইণ্টাৰেষ্ট আৰু ইনভেষ্টমেণ্টৰ মাজৰ সম্পৰ্ক B চিত্ৰত দেখুওৱা হৈছে A চিত্ৰত ৰেট অফ ইণ্টাৰেষ্ট আৰু ইনভেষ্টমেণ্টৰ মাজৰ এইটো ঋণাত্মক সম্পৰ্ক দেখুওৱা হৈছে B চিত্ৰত ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ মাজৰ সমতা দেখুৱাবলৈ চেষ্টা কৰা হৈছে C চিত্ৰত ছেভিংছ ইজ দ্য ফাংচন অফ Y বা এইটো পজিটিভলি ৰিলেটেড এটা ৰিলেশ্যন ইয়াৰ মাজত আছে মানে আয় বাঢ়িলে সঞ্চয় বাঢ়ে সেইটো ইয়াত বৰ্ধিত আয়ৰ লগে লগে বৰ্ধিত ছেভিংছ দেখুওৱা হৈছে চিত্ৰ চিত আৰু চিত্ৰ টিত দেখুওৱা হৈছে নিৰ্দিষ্ট সুদৰ হাৰত নিৰ্দিষ্ট ভাৰসাম্য সুদৰ হাৰত কিদৰে ভাৰসাম্য আয় সংযোগ হৈ আমি এই সংযোগ বিন্দুবিলাক পাইছোঁ আৰু সেই সংযোগবিলাকৰ সমষ্টি হৈছে IS ৰেখা বা দ্ৰব্যৰ বজাৰৰ ভাৰসাম্যৰ বিভিন্ন ভাৰসাম্য বিন্দুৰ বিভিন্ন সমষ্টি আৰু সেই ৰেখাডালেই হৈছে IS ৰেখা আমি আহৰণ কৰিছোঁ বা IS ৰেখাডাল আমি দ্ৰব্য বজাৰত পাইছোঁ এতিয়া যদি বিতংভাৱে আমি ব্যাখ্যা কৰিবলৈ যাওঁ তেনেহ'লে আমি চিত্ৰাংশ 8 দেখিছোঁ OY অক্ষত ৰেট অফ ইণ্টাৰেষ্ট দেখুওৱা হৈছে আৰু OX অক্ষত ইনভেষ্টমেণ্ট দেখুওৱা হৈছে এইটো ইনভেষ্টমেণ্ট যেতিয়া সুদৰ হাৰ 6% তেতিয়া ইনভেষ্টমেণ্ট হৈছে 50 crores 50 কোটি টকা 6% সুদৰ হাৰ 50 কোটি টকা বিনিয়োগ 4% সুদৰ হাৰত 100 কোটি টকা বিনিয়োগ 2% সুদৰ হাৰত 150 কোটি টকা বিনিয়োগ অৰ্থাৎ সুদৰ হাৰ যিমানে কমি আহিছে বিনিয়োগৰ পৰিমাণ সিমানে বাঢ়ি গৈ আছে আৰু সেই সুদৰ আৰু যিমানে সুদৰ হাৰ বাঢ়ি গৈ আছে সিমানে বিনিয়োগৰ পৰিমাণ কমি আহিছে গতিকে এই যে সুদৰ হাৰ বাঢ়িলে বিনিয়োগ কমে সুদৰ হাৰ কমিলে বিনিয়োগ বাঢ়ে তাৰ সম্পৰ্কটো ব্যাখ্যা কৰা ৰেখাডালেই হৈছে এইডাল ইনভেষ্টমেণ্ট ৰেখাডাল যিডাল বাওঁফালৰ পৰা সোঁফালে নিম্নগামী হৈছে এতিয়া আমি যদি চিত্ৰাংশ B লৈ চাওঁ তাত দেখিম যে এইডাল এটা 45 ডিগ্ৰী কোণৰ আমি এটা ৰেখা পাইছোঁ আৰু সেই ৰেখাডাল আমি পাইছোঁ আৰু এই চিত্ৰাংশত OY অক্ষত দেখুওৱা হৈছে ছেভিংছ আৰু OX অক্ষত দেখুওৱা হৈছে ইনভেষ্টমেণ্ট ছেভিংছ যেতিয়া 6% সুদৰ হাৰত 50 কোটি টকা ছেভিংছ হৈছে 50 কোটি টকা ইনভেষ্টমেণ্ট হৈছে বিনিয়োগ হৈছে 4% সুদৰ হাৰত 100 কোটি টকা ছেভিংছ হৈছে 100 কোটি টকা বিনিয়োগ হৈছে
2% সুদৰ হাৰত 150 কোটি টকা বিনিয়োগ হৈছে 150 কোটি টকা ছেভিংছ হৈছে আৰু এইফালে 150 কোটি টকা বিনিয়োগো হৈছে তাৰমানে অৰ্থনীতিখনত অতিৰিক্ত একো থাকি যোৱা নাই সঞ্চয় ইজ ইকুৱেল টু ইনভেষ্টমেণ্টে হৈ আহিছে গোটেইকেইটা বিন্দুতে গতিকে এই ৰেখাডাল দুয়োটা চলক যেতিয়া সমান হয় তেতিয়া ৰেখাডাল 45 ডিগ্ৰী কোণ কৰা হয় সেইকাৰণে এই ৰেখাডালে ইনভেষ্টমেণ্ট আৰু ছেভিংছৰ মাজৰ সমতা প্ৰকাশ কৰিছে এটা যদি আমি চিত্ৰ চি লৈ চাওঁ তাত দেখিম যে অ' এক্স অক্ষত ইনকম দেখুওৱা হৈছে আৰু এইফালে অ' এক্স অক্ষত সঞ্চয় দেখুওৱা হৈছে যেতিয়া 50 কোটি টকা সঞ্চয় 50 কোটি টকা সঞ্চয় আৰু 50 কোটি টকা বিনিয়োগ সঞ্চয় বুলি ক'লে ইয়াত বিনিয়োগ যেহেতু ভাৰসাম্যতা দেখুওৱা হৈছে সঞ্চয় বিনিয়োগ ইজ ইকুৱেল টু বিনিয়োগ গতিকে সঞ্চয় আৰু বিনিয়োগ সঞ্চয় বুলি কোৱাৰ লগে লগে সমপৰিমাণৰ বিনিয়োগো হ'ব গতিকে 50 কোটি টকা যেতিয়া সঞ্চয় হৈছে তেতিয়া 200 কোটি টকা বিনিয়োগ দেখাইছে কি কয় 200 কোটি টকা ভাৰসাম্য আয় দেখুৱাইছে ঠিক একেদৰে যেতিয়া ইনকম 300 কোটি টকালৈ বাঢ়িছে 4% সুদৰ হাৰত ইনকম বাঢ়িছে 300 কোটি টকা হৈছে 300 কোটি টকাত বিনিয়োগ কৰি 300 কোটি টকা ইনকম হৈছে আৰু ইনকমৰ পৰা এইফালে সঞ্চয় হৈছে 100 কোটি টকা 2% সুদৰ হাৰত 150 কোটি টকা বিনিয়োগ হৈছে আৰু 150 কোটি টকা বিনিয়োগ হৈছে আৰু এইফালে 400 কোটি টকা হৈছে ইয়াত আয় আৰু সঞ্চয় হৈছে ইয়াত 150 কোটি টকা ইয়াৰ পৰা আমি এটোই দেখিছো যে যিমানে আয়ৰ পৰিমাণ বাঢ়ি গৈছে সিমানে সঞ্চয়ৰ পৰিমাণ এফালে বাঢ়িছে আৰু যিমানে আয়ৰ পৰিমাণ কমি আহিছে সিমানে সঞ্চয়ৰ পৰিমাণ কমি আহিছে আৰু সেই কাৰণে সঞ্চয় বাঢ়িবলৈ ইনকম বাঢ়িব লাগিব বা আয় বাঢ়িলে সঞ্চয় বাঢ়ে সেই কথাটো আমি ইয়াৰ পৰা স্পষ্ট হৈছো এই ৰেখাডালৰ পৰা যিডাল ৰেখা বাওঁফালৰ পৰা সোঁফালে ঊৰ্ধ্বগামী হৈছে সেই গতিকে এই বাওঁফালৰ পৰা সোঁফালে ঊৰ্ধ্বগামী ৰেখাডালে ইয়াকে প্ৰতিপন্ন কৰিছে যে সঞ্চয় আৰু আয়ৰ মাজত এক ধনাত্মক সম্পৰ্ক আছে এটা আৰু সোঁফালে এইটো ধনাত্মক সম্পৰ্ক দেখুওৱা হৈছে আৰু সেই ধনাত্মক সম্পৰ্কৰ ৰেছ ৰেখাডালে এইটোকে দেখুৱাইছে যে আয় বাঢ়িলে সঞ্চয় বাঢ়ে এতিয়া আমি যদি লক্ষ্য কৰোঁ ডি চিত্ৰাংশলৈ যদি লক্ষ্য কৰোঁ তাত দেখি আমি আই এছ ৰেখাডাল পাইছোঁ সেই ৰেখাডাল কেইটামান বিন্দুৰ সমষ্টি দেখুওৱা হৈছে ইয়াত স্পষ্টকৈ দেখুৱাইছে এ বি আৰু চি এ বিন্দুত দেখুওৱা হৈছে 6% সুদৰ হাৰত আয়ৰ পৰিমাণ দেখুওৱা ভাৰসাম্য আয়ৰ পৰিমাণ দেখুওৱা হৈছে 200 কোটি টকা 6% সুদৰ হাৰ নিৰ্ধাৰণ হৈছে আৰু ভাৰসাম্য হৈছে এইটো যিহেতু ইয়াত ছেভিংছ ইজ ইকুৱেল টু ইনভেষ্টমেণ্ট গতিকে ছেভিংছ ইজ ইকুৱেল টু ইনভেষ্টমেণ্ট 6% সুদৰ হাৰ 50 কোটি টকা ইনভেষ্টমেণ্টৰ কাৰণে ছেভিংছৰ কাৰণে 200 কোটি টকা ইনকম আৰু সেই গতিকে 6% সুদৰ হাৰ 200 কোটি টকা ভাৰসাম্য আয়ৰ এইটো যিটো বিন্দু পাইছোঁ এইটো হৈছে দ্ৰব্য বজাৰ ভাৰসাম্য বিন্দু ঠিক একেদৰে 4% সুদৰ হাৰত 100 কোটি টকা সঞ্চয় আৰু বিনিয়োগ হৈছে আৰু এইফালে 300 কোটি টকাৰ ইনকম হৈছে আকৌ একেদৰে 2% সুদৰ হাৰত 150 কোটি টকাৰ সঞ্চয় বিনিয়োগ হৈছে আৰু 400 কোটি টকাৰ আয় হৈছে গতিকে এই 6% সুদৰ হাৰ 200 কোটি টকা ইনকম 4% সুদৰ হাৰ 300 কোটি টকা ইনকম 2% সুদৰ হাৰ 400 কোটি টকা ইনকম এই যে আমি বিন্দু কেইটা পাইছোঁ এই বিন্দু কেইটাৰ লগে আমি আই এছ ৰেখা পাইছোঁ এইডালে সঞ্চয় বিনিয়োগ ৰেখা আৰু এইডালে দ্ৰব্য বজাৰৰ বিভিন্ন সুদৰ হাৰত বিভিন্ন আয়ৰ সমষ্টি সূচাইছে আৰু ই হৈছে দ্ৰব্য বজাৰ ভাৰসাম্য বিন্দুৰ সমষ্টি যিডাল আমি আই এছ ৰেখা হিচাপে পাইছোঁ